ধেন্তা ঘাটৰ এগৰাকী 16 বছৰীয়া কিশোৰীক নম্ৰতা ইণ্টিপিক যি নৃশংসতাভাৱে হত্যা কৰিলে, হত্যাৰ কালপিতটো ইতিমধ্যে নগাঁও জিলাৰ আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে। সেই কালপিতটো আমি জানিবলৈ পাইছোঁ, তেখেতৰ নাম হৈছে ছাদ্দাম হুছেইন। এটা কাজিয়াৰ সূত্ৰপাতত 16 তাৰিখে তেখেতক হত্যা কৰি যি পেলাই থৈ গৈছিলে, এটা ৰহস্য আৱৰ্তত সোমাইছিলে ঘটনাটো। কিন্তু কালক্ৰমত শেহতীয়াকৈ গম পালোঁ যে এই ছাদ্দাম হুছেইন বোলা যুৱকজনেই যি নৃশংসতাভাৱে হত্যা কৰিলে ফুলকুমলীয়া উঠি অহা কাৰ্বি আংলঙৰ জীয়ৰী নম্ৰতা ইণ্টিপিক। এই কালপিতটোক, এই দস্যুটোক শীঘ্ৰে